এনেকুৱা ধৰণৰ যিখিনি পাকিস্তানী এটা ষড়যন্ত্ৰৰে আমাৰ মাজতো আছে কিছুমান ৰাজনৈতিক দলত নেতৃত্ব লৈ পেলাও থকা যিবিলাক আছে তেওঁলোকৰ নিশ্চয় কামি হাৰ ভঙা যাব। ধৰ্ম ভিত্তিত এনেকুৱাকে আতংকবাদীয়ে প্ৰথমবাৰৰ কাৰণে কাকো তেওঁলোকক জাতি সোধা নাই, তেওঁলোকক একো সোধা নাই, খালি সুধিছে হিন্দু হয় নে নহয়, আৰু তাৰে ভিতৰত কিছুমানে বচাবৰ কাৰণে কালমা পঢ়িব দিছে। 48 আৱাৰ্ছৰ পিছত ভূপেন বৰাই কিবা এটা কৈছে, খুব লজ্জাজনক। কাৰণ তেওঁলোকৰ নেতাৰ যিটো পাকিস্তানৰ প্ৰতি মৰম স্নেহ সেইটো দেখা পোৱা যায়। আপোনালোকে ভিডিঅ' কিছুমান দেখা পাইছে, ফটো কিছুমান দেখা পাইছে, গৌৰৱ গগৈৰ মন্তব্য দেখা পাইছে। দেশৰ প্ৰতি যে কোনো ধৰণৰ তেওঁলোকৰ কোনো ধৰণৰ আস্থা নাই এয়াই প্ৰমাণ পায়। আৰু তেওঁলোকক মই দেশক দ্ৰোহী বুলিয়ে আচলতে মই নিজৰ ফালৰ পৰা মই ক'ব বিচাৰোঁ। এতিয়া আমাৰ প্ৰধানমন্ত্ৰী আৰু আমাৰ অমিত শ্বাহ ডাঙৰীয়া তেওঁলোকে যিটো এটা সিদ্ধান্ত লৈছে ইণ্ডাছ যোনটো ৱাটাৰ ট্ৰিটিটো ছাছপেণ্ড কৰাটো, এইটো এটা খুব ডাঙৰ ডিপ্ল'মেটিক এটা তেওঁলোকে সিদ্ধান্ত লৈছে। আৰু মই জানো যে আমাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে চুপ বহি থকা মানুহ নহয়, তেখেতে নিশ্চয় প্ৰত্যুত্তৰ খুব ধুনীয়াকে ডিপ্ল'মেটিক ভাৱেৰে দিছে আৰু দিব। আগলৈকেও কিছুমান নিশ্চয় তেওঁলোকে চিন্তা কৰিছে য'ত এনেকুৱা ধৰণৰ আতংকবাদী বা এনেকুৱা ধৰণৰ যিখিনি পাকিস্তানী এটা ষড়যন্ত্ৰৰে আমাৰ মাজতো আছে কিছুমান ৰাজনৈতিক দলত নেতৃত্ব লৈ পেলাও থকা যিবিলাক আছে তেওঁলোকৰ নিশ্চয় কামি হাৰ ভঙা যাব। আমাৰ নেতৃত্বৰ পৰা আমাৰ বিশ্বাস আছে। আৰু আমি ভাবো খুব বেছি নিন্দনীয়, আৰু বিশেষকে ধৰ্ম ভিত্তিত এনেকুৱাকে আতংকবাদীয়ে প্ৰথমবাৰৰ কাৰণে কাকো তেওঁলোকক জাতি সোধা নাই, তেওঁলোকক একো সোধা নাই, খালি সুধিছে হিন্দু হয় নে নহয়, আৰু তাৰে ভিতৰত কিছুমানে বচাবৰ কাৰণে কালমা পঢ়িব দিছে। এইবিলাক খুব এনেকুৱা ধৰণৰ কেতিয়াও ঘটনা মই নাভাবো কোনো দেশতে ঘটিছে। আৰু এয়া আমাৰ ভাৰতবৰ্ষত এনেধৰণৰ ঘটনা ঘটাটো খুব দুৰ্ভাগ্যজনক, আৰু মই গৰিহণা দিছো। আৰু আমি জানো যে কংগ্ৰেছ হওক বা যিকোনো দলে যোনে এতিয়ালৈকে এটা মাত মতা নাই ভালকে, 48 আৱাৰ্ছৰ পিছত ভূপেন বৰাই কিবা এটা কৈছে, খুব লজ্জাজনক। কাৰণ তেওঁলোকৰ নেতাৰ যিটো পাকিস্তানৰ প্ৰতি মৰম স্নেহ সেইটো দেখা পোৱা যায়। আপোনালোকে ভিডিঅ' কিছুমান দেখা পাইছে, ফটো কিছুমান দেখা পাইছে, গৌৰৱ গগৈৰ মন্তব্য দেখা পাইছে যে তেওঁলোকে ডিপ্ল'মেটিক ভাৱে পাকিস্তানৰ লগতো কথা পাতিব বিচাৰে। তেওঁলোকে উদ্যমান যুৱকক লৈ যায় পাকিস্তানী সেয়াৰ লগত, হাইকমাণ্ডৰ লগত কথা সেয়াৰ লগত কথা পাতিবলৈ, যিটোবিলাক ডিপ্ল'মেটৰ লগত কথা পাতিবলৈ। এইবিলাক আচলতে তেওঁলোকৰ দেশৰ প্ৰতি যে কোনো ধৰণৰ তেওঁলোকৰ কোনো ধৰণৰ আস্থা নাই এয়াই প্ৰমাণ পায়। আৰু তেওঁলোকক মই দেশক দ্ৰোহী বুলিয়ে আচলতে মই নিজৰ ফালৰ পৰা মই ক'ব বিচাৰোঁ। এনেকুৱা ধৰণৰ যিখিনি পাকিস্তানী এটা ষড়যন্ত্ৰৰে আমাৰ মাজতো আছে কিছুমান ৰাজনৈতিক দলত নেতৃত্ব লৈ পেলাও থকা যিবিলাক আছে তেওঁলোকৰ নিশ্চয় কামি হাৰ ভঙা যাব। ধৰ্ম ভিত্তিত এনেকুৱাকে আতংকবাদীয়ে প্ৰথমবাৰৰ কাৰণে কাকো তেওঁলোকক জাতি সোধা নাই, তেওঁলোকক একো সোধা নাই, খালি সুধিছে হিন্দু হয় নে নহয়, আৰু তাৰে ভিতৰত কিছুমানে বচাবৰ কাৰণে কালমা পঢ়িব দিছে। 48 আৱাৰ্ছৰ পিছত ভূপেন বৰাই কিবা এটা কৈছে, খুব লজ্জাজনক। কাৰণ তেওঁলোকৰ নেতাৰ যিটো পাকিস্তানৰ প্ৰতি মৰম স্নেহ সেইটো দেখা পোৱা যায়। আপোনালোকে ভিডিঅ' কিছুমান দেখা পাইছে, ফটো কিছুমান দেখা পাইছে, গৌৰৱ গগৈৰ মন্তব্য দেখা পাইছে। দেশৰ প্ৰতি যে কোনো ধৰণৰ তেওঁলোকৰ কোনো ধৰণৰ আস্থা নাই এয়াই প্ৰমাণ পায়। আৰু তেওঁলোকক মই দেশক দ্ৰোহী বুলিয়ে আচলতে মই নিজৰ ফালৰ পৰা মই ক'ব বিচাৰোঁ।